সম্মানীয় সাংবাদিক বন্ধুসকল, আজিৰ সংবাদ মেললৈ আপোনালোকক আমি আদৰণি জনাইছোঁ আৰু ইয়াত উপস্থিত থকাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি সংবাদ মেলত মোৰ লগত একেলগে আমাৰ দলৰ হৈ যিসকল উপস্থিত আছে, ইতিমধ্যে আমাৰ সম্পাদক জিয়াউৰ ৰহমানে আপোনালোকক পৰিচয় কৰাই দিলে। ইয়াৰ উপৰিও আমাৰ দলৰ অন্যতম সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, অন্যতম সম্পাদক ৰাজু ফুকন, আমাৰ দলৰ তথ্য প্ৰচাৰ সম্পাদক পিনাক কৌশিক বৰা প্ৰমুখ্যে দলৰ কেইবাজনো সতীৰ্থ আছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আহিব লগা ৰঙালী বিহু উপলক্ষে আপোনালোকৰ সকলোকে হৃদয়ৰ পৰা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি এটা আমাৰ দলৰ বাবে গুৰুত্বপূৰ্ণ দিন যে আমি আজি এই লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিবলৈ গৈ আছোঁ। আৰু এই নিৰ্বাচনী ইস্তাহাৰ আমি আপোনালোকৰ জৰিয়তে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ ওচৰ চপাব বিচাৰিছোঁ, ওচৰলৈ কঢ়িয়াই আনিব বিচাৰিছোঁ। আজিৰ এই ক্ষণটোত আমি অসমৰ ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ। ৰাইজৰ মৰম স্নেহ আমাক অভিভূত কৰি তুলিছে। কেৱল আমি এটা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ 14টাৰ ভিতৰত, কিন্তু অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে, অসমৰ সকলো প্ৰান্তৰ জনসাধাৰণে তেখেতসকলৰ মৰম স্নেহেৰে এনে এটা পৰিৱেশ সৃষ্টি কৰিছে যেন লুৰিণজ্যোতি গগৈ অসমৰ জাতীয় কণ্ঠ, অসম জাতীয় পৰিষদ অসমৰ সামগ্ৰিক জাতীয় কণ্ঠ, আৰু অসমৰ সামগ্ৰিক সমস্যাসমূহ লুৰিণজ্যোতি গগৈৰ জৰিয়তে সংসদত উপস্থাপিত হ'ব। তেনে এটা আশা, তেনে এটা সপোন জনসাধাৰণৰ মনত আমি প্ৰতিফলন হোৱা দেখিছোঁ। গতিকে জনসাধাৰণৰ সেই আশা আৰু সপোনক বাস্তৱায়িত কৰিবৰ বাবে আমাৰ দল অংগীকাৰবদ্ধ, আৰু ৰাইজৰ এই চেনেহ আৰু মৰমে আমাক অভিভূত কৰিছে, তাৰ বাবে ৰাইজৰ ওচৰত আমি কৃতজ্ঞ। একে সময়তে আমি বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ প্ৰতিও আমি কৃতজ্ঞ। তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সহায় সহযোগে এই নিৰ্বাচনী যুঁজত আমাক এটা নতুন মাত্ৰা প্ৰদান কৰিছে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলক, ৰাইজৰ দলক, আমি অসম জাতীয় দল, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, CPI, CPIM, CPIML, SUCI, ফৰৱাৰ্ড ব্লক প্ৰমুখ্যে, আৰু সমাজবাদী পাৰ্টি, শিৱসেনা, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি, এই CPI ক'লো মই, কাৰ্বি আংলঙৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স, এই সকলো দলক আমি, সোণোৱাল কছাৰী গণমঞ্চ, এই সকলো দল সংগঠনক আমি হৃদয়ৰ পৰা আমি কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ অফুৰন্ত সহায় সহযোগে এই নিৰ্বাচনী যুঁজখনত অসম জাতীয় পৰিষদক নতুন মাত্ৰা প্ৰদান কৰিছে। আমি এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যদিও আমি অসমৰ জনজীৱনৰ লগত জড়িত সমস্যাসমূহৰ লগতেই অসমীয়া জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ আমাৰ যি জাতীয় সংগ্ৰামৰ অংগীকাৰ, সেই অংগীকাৰকো আমি সংসদৰ মজিয়ালৈ কঢ়িয়াই লৈ যাব বিচাৰিছোঁ। লুৰিণজ্যোতি গগৈৰ জৰিয়তে অসমৰ জাতীয় সমস্যাসমূহ সংসদত উপস্থাপন কৰাৰ উপৰিও তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুয়োখন জিলাৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ এক পৰিকল্পিত আৰু বিজ্ঞানসন্মত ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে আমি আগ্ৰহী। সেই সম্পৰ্কে আমি চিন্তা চৰ্চা কৰি আছোঁ। গতিকে জাতীয় জীৱনৰ সমস্যাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিবোৰ সমস্যাই জনসাধাৰণক ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই সমস্যাসমূহ সমাধানৰ বাবেও আমি নতুন ৰাজনৈতিক পথৰ সন্ধান দিবলৈ সক্ষম বুলি আমি গভীৰ আশাবাদী। আপোনালোকে জানে যে ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ ৰাজহ উৎপাদন সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে চকুত লগা, আৰু অসমৰ ভিতৰত যথেষ্ট অধিক ৰাজহ এই দুখন জিলাই প্ৰদান কৰে। তাৰ পাছতো তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ যিবোৰ সমস্যা, এই সমস্যাসমূহ সমাধানৰ বাবে আন্তৰিকতাৰে চৰকাৰে কাম কৰা নাই বুলি আমি অনুভৱ কৰোঁ। এইটো জনসাধাৰণৰ অনুভৱ। কিন্তু জনসাধাৰণে সকলো অনুভৱক আমি সন্মুখত লৈ জনসাধাৰণৰ চিন্তা চেতনাক আমি আমাৰ সংকল্প হিচাপে আগুৱাই লৈ যাবলৈ আমি অংগীকাৰ কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমাৰ আজি ইস্তাহাৰৰ কথাসমূহ, বক্তব্যসমূহ, আমাৰ অংগীকাৰসমূহ আমি জনসাধাৰণৰ ওচৰলৈ কঢ়িয়াই নিব বিচাৰিছোঁ। মই ইস্তাহাৰত থকা কিছু বক্তব্য আপোনালোকক যথাৰ্থে পাঠ কৰি দিব বিচাৰিছোঁ। অসমৰ জাতীয় পৰিষদ অসমৰ ৰাজনৈতিক দল ভাৰতীয় সংবিধানৰ শ্ৰুত অনুসৰি বৃহত্তৰ ভাৰতীয় মহাজাতিৰ অন্তৰ্গত বৃহত্তৰ অসমীয়া জাতিৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক আৰু তথা সাংস্কৃতিক অস্তিত্বৰ স্বাভিমান সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই দল গঠিত।
অসম ৰাজ্যৰ ভৌগোলিক পৰিসীমাৰ অভ্যন্তৰত বসবাস কৰা সকলো স্থায়ী তথা বৈধ ভাৰতীয় লোকৰ সমমৰ্যাদা আৰু সম উন্নয়ন এই দলৰ কাম্য। দলে ভাৰতীয় সংবিধানৰ সংঘীয় ইউনিয়ন অফ ষ্টেটছ নীতিৰ আধাৰত ভাৰতীয় উদাৰ গণতান্ত্ৰিক গণৰাজ্য আৰ্হিৰ শাসন ব্যৱস্থা য'ত সকলো ৰাজ্যৰ মৰ্যাদা সমান সেই নীতিত বিশ্বাস কৰে। তাৰ বাহিৰে আমি সমস্যাসমূহ প্ৰথমে আমি দেখুৱাই দিছোঁ যে আমাৰ সমস্যাসমূহ কি ধৰণৰ আমাৰ দুয়োখন জিলাৰ আৰু সমাধানৰ বাবে আমি কি পদক্ষেপ গ্ৰহণ কৰিম সেই সম্পৰ্কত আমি আমাৰ অংগীকাৰসমূহ আগবঢ়াইছোঁ। আমাৰ অংগীকাৰসমূহ মই কৈ দিব বিচাৰিছোঁ যে অসমীয়া তথা ৰাজ্যৰ থলুৱা জনগোষ্ঠীসমূহৰ ভাষিক তথা সাংস্কৃতিক অস্তিত্ব তথা ঐতিহ্য সুৰক্ষাৰ প্ৰসংগ আমাৰ অগ্ৰাধিকাৰ বিষয় হ'ব। সংসদকে ধৰি সকলো প্ৰয়োজনীয় মঞ্চত এই বিষয়সমূহ উত্থাপনেৰে দাবী ৰূপায়ণ বা জনমত গঠনৰ প্ৰয়াস আমাৰ অব্যাহত থাকিব। দ্বিতীয়, অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশী নাম কৰ্তন আৰু আইনী প্ৰক্ৰিয়াৰ বহিষ্কৰণ, অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা, এখন সম্পূৰ্ণ ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ, অসম চুক্তি অৱমাননা আইন বাতিলৰ দাবী সংসদত উপস্থাপন কৰা, অসম চুক্তিৰ ৫ আৰু ৬ নং দফা ৰূপায়ণ তথা ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ হকে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠনৰ আমাৰ লক্ষ্য হ'ব। ৩ নম্বৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ইতিবাচক সিদ্ধান্তত উপনীত হ'বলৈ প্ৰচেষ্টা চলোৱা আৰু বিষয়টো সংসদত উপস্থাপন কৰাটো দায়িত্ব হিচাপে গণ্য কৰা হ'ব। ৪ নম্বৰ, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ভাৰতীয় নাগৰিকসকলৰ ৰাজনৈতিক সামাজিক সমস্যাসমূহ সমাধানৰ লগতে তেওঁলোকৰ মনত সৃষ্টি হোৱা সংশয়ৰ ভাৱ দূৰ কৰি সকলোকে লৈ বৃহত্তৰ অসমীয়া জাতিটো শক্তিশালী কৰাৰ অৰ্থে প্ৰচেষ্টা চলোৱাৰ অংগীকাৰ। ৫ নম্বৰ, নৰেন্দ্ৰ মোদী চৰকাৰে বিলুপ্তি ঘটোৱা অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা উভতাই অনাৰ হকে সংসদত দাবী উপস্থাপনৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ক এই দিশত সন্মত কৰাৰ প্ৰয়াস কৰিম। ৬ নম্বৰ, বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ নেশ্যনেল ডিজাষ্টাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষণা কৰোৱাৰ অৰ্থে প্ৰয়োজনীয় পদক্ষেপ ল'ম। ৭ নম্বৰ, অসমৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাৰিকৰী দিশৰ পুনৰ মূল্যায়নৰ দাবী শক্তিশালী কৰিম। দিবাং ভেলী বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডিৰ দাবী সংসদত উপস্থাপন কৰিম। লগতে সংসদীয় সমষ্টিটোৰ পশু পক্ষী বননিৰ সুৰক্ষা নিশ্চিতকৰণত গুৰুত্ব দিম। ৮ নম্বৰ, কৃষকক ফচলৰ উচিত মূল্য প্ৰদান, পথাৰত পানীৰ যোগান নিশ্চিতকৰণ, বানপানী খহনীয়াই উচন কৰা পৰিয়ালক ক্ষতিপূৰণৰ লগতে বিকল্প ভূমি প্ৰদানৰ পদক্ষেপ ল'ম। ৯ নম্বৰ, নিবনুৱা যুৱক যুৱতী আৰু মহিলাৰ আত্মসংস্থাপনৰ বাবে প্ৰতিটো সমষ্টিতে কৃষিভিত্তিক বজাৰ স্থাপন আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ ধ্বংসমুখী অৰ্থনীতি ৰক্ষা কৰিবলৈ উপাৰ্জনকাৰী সৃষ্টিৰ আঁচনি প্ৰস্তুত কৰিম। ১০ নম্বৰ, সংসদ এলেকা উন্নয়ন পুঁজি ধন, কৃষিকৰ্ম, কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ স্থাপন, মৎস্য তথা পশুপালন আৰু উক্ত খণ্ডসমূহৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিত ব্যয় কৰাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত মহিলাৰ বাবে ২খন জিলাত ২টা বজাৰৰ আন্তঃগাঁথনি সৃষ্টিৰ লক্ষ্য ধাৰ্য কৰা হৈছে। ১১ নম্বৰ, চাহ শ্ৰমিকৰ মজুৰি মাহিলী ৪০০ টকালৈ বৃদ্ধিৰ দাবী সদনত উপস্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই দাবী পূৰণ কৰিবলৈ হেঁচা দিম। বয় বস্তুৰ মূল্য বৃদ্ধিয়ে চাহ শ্ৰমিকৰো জীৱন অসহনীয় কৰিছে। তেওঁলোকৰ উপযুক্ত শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায় নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিম। বাগানত মহিলাৰ কলম কটা নিষিদ্ধ কৰা আৰু কলঘৰত শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰাটো আমাৰ লক্ষ্য হ'ব। ১২ নম্বৰ, আইনে দিয়া অধিকাৰ মতে অতি কমেও ৫০ জন অস্থায়ী শ্ৰমিকক প্ৰতিখন বাগিচাই প্ৰতি বছৰে স্থায়ীকৰণৰ হকে বাগান কৰ্তৃপক্ষ তথা চৰকাৰ উভয়কে আমি হেঁচা দিম। ১৩ নম্বৰ, চাহ শ্ৰমিকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ৰোধ কৰিবলৈ আইনমতেই প্ৰতিখন বাগিচাত চিকিৎসকৰ নিযুক্তিৰ বিষয় সংসদত উপস্থাপন কৰিম। মহিলাৰ প্ৰসূতি সম্পৰ্কীয় সমস্যা আৰু শিশুৰ পুষ্টিহীনতাৰ চিন্তনীয় ৰূপ লৈছে। মহিলা শ্ৰমিকৰ সবলীকৰণৰ স্বাৰ্থত শীঘ্ৰে চিকিৎসকৰ উপযুক্ত নিযুক্তি অতি জৰুৰী বিষয় বুলি আমি গণ্য কৰিম। ১৫ নম্বৰ, অসম মেডিকেল কলেজ আৰু চিকিৎসালয়ক এইমছৰ আৰ্হিত দেশৰ ভিতৰতে এখন আদৰ্শ কলেজ আৰু চিকিৎসালয় হিচাপে গঢ় দিয়া আমাৰ লক্ষ্য। ইয়াৰ বাবে সকলো প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ থকা মেলাৰ সা সুবিধা সৃষ্টি কৰিবলৈ ১,০০০ কোটি টকাৰ বিশেষ কেন্দ্ৰীয় অনুদান বিচাৰিম। সমগ্ৰ উজনি অসমত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অসন্তোষজনক অৱস্থাৰ উন্নতি সাধিবলৈ অসম মেডিকেল কলেজ আৰু চিকিৎসালয় ব্যাপক সম্প্ৰসাৰণ অতি প্ৰয়োজন আৰু জৰুৰী বিষয় বুলি আমি গণ্য কৰিম। ১৬ নম্বৰ, তিনিচুকীয়া জিলাত এখন অত্যাধুনিক চিকিৎসা মহাবিদ্যালয় স্থাপন আমাৰ লক্ষ্য।
গোটেই অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ এটা মানসম্পন্ন চিকিৎসা গৱেষণা কেন্দ্ৰ সংস্থাপন কৰাৰ প্ৰয়োজন। ই নতুন নতুন ৰোগ আৰু ৰোগৰ প্ৰকৃতি সলনি, নিয়ম অনুসৰি, সময় অনুসৰি জনস্বাস্থ্যৰ গতি প্ৰকৃতি আদি বিষয়ৰ ওপৰত সমাধানৰ পথ উদ্ভাৱন কৰিব পাৰিব। 17 নম্বৰ, ডিব্ৰুগড় চহৰক ওচৰ পাজৰৰ অঞ্চললৈ সম্প্ৰসাৰণৰ জৰিয়তে অসমৰ দ্বিতীয়খন মহানগৰ হিচাপে গঢ়ি তোলা আমাৰ কাম্য। তিনিচুকীয়া চহৰৰ সম্প্ৰসাৰণ আৰু শ্ৰীবৃদ্ধিৰো একান্তই প্ৰয়োজন আছে। ই সকলো শ্ৰেণীৰ নিবনুৱা যুৱক যুৱতীৰ বাবে সংস্থাপনৰ আৰু আত্মসংস্থাপনৰ প্ৰচুৰ সা সুবিধা সৃষ্টি কৰিব। নাগৰিকৰ সা সুবিধা লেখত ল'বলগীয়াকৈ বাঢ়িব। 18 নম্বৰ, চাহ আৰু তৈল সম্পদে আগবঢ়োৱা সুযোগ সুবিধাৰ সদব্যৱহাৰ কৰি কেনেকৈ তাৰ ফল তৃণমূল পৰ্যায়লৈকে পਹੁঁচাই দিব পাৰি আৰু কেনেকৈ উক্ত দুই খণ্ডৰ উপযুক্ত ব্যৱহাৰেৰে ব্যাপক সংস্থাপনৰ সৃষ্টিৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰত অগ্ৰাধিকাৰ দিম। 19 নম্বৰ, ঘৰে ঘৰে উপাৰ্জনকাৰী সৃষ্টি কৰিবলৈ সম্পদৰ ভিত্তিত সংসদীয় সমষ্টিটোত অৱস্থিত বৃহৎ উদ্যোগসমূহৰ সহযোগিতাত অগ্ৰাধিকাৰ ভিত্তিত সৰু আৰু মজলীয়া উদ্যোগ স্থাপন কৰা। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি এই অঞ্চলটোক বিশেষ অৰ্থনৈতিক এলেকা স্পেচিয়েল ইকনমিক জোন হিচাপে ঘোষণাৰ দাবী সংসদৰ ভিতৰে বাহিৰে তীব্ৰতৰ কৰিম। 20 নম্বৰ, নামৰূপ সাৰ কাৰখানাৰ প্ৰস্তাৱিত চতুৰ্থ গোটটো স্থাপনৰ উপৰিও আধুনিকীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ ওপৰত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিম। 21 নম্বৰ, সমষ্টিটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ উন্নয়নৰ এটা অগ্ৰাধিকাৰ দিবলগীয়া বিষয় হ'ব। উপেক্ষিত গাঁওবোৰক পকী পথেৰে ঘাইপথৰ লগত সংযোগ কৰিবলৈ সংসদ পুঁজি ব্যৱহাৰ কৰা হ'ব। ডনাৰৰ পৰা অতিৰিক্ত পুঁজি আহৰণ আৰু পুঁজিৰ সদব্যৱহাৰ নিশ্চিত কৰা হ'ব। মৰাণৰ পৰা তৈলনগৰী দুলীয়াজানলৈ যোৱা পথটো 4 লেনযুক্ত ঘাইপথলৈ উন্নীত কৰাৰ হকে হেঁচা দিয়া হ'ব। 22 নম্বৰ, সংসদ এলেকা উন্নয়ন পুঁজি ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ বাবে কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং চেণ্টাৰ প্ৰতিষ্ঠা আৰু পৰিচালনা কৰিম। এনে কেন্দ্ৰই শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণ তথা কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা দিয়াত সহায় কৰিব। 22 নম্বৰ, শিক্ষকক সন্মান সহকাৰে পাঠদানতে অতি ফলপ্ৰসূভাৱে নিয়োগ কৰা হ'ব যাতে মাতৃভাষাৰ মাধ্যমৰ প্ৰতি শিক্ষাৰ্থী অধিক আকৰ্ষিত হয়। লগতে পৰিয়ালৰ আৰু সামগ্ৰিকভাৱে সমাজৰ মংগলৰ বাবে শিক্ষকৰ কৰ্মসংস্থাপন জিলাখনৰ ভিতৰতে সীমাবদ্ধ কৰা হ'ব। 22 নম্বৰ, চৰকাৰী চাকৰিয়ালৰ বাবে নতুন পেঞ্চন আঁচনিৰ NPS বিলুপ্তি ঘটাই পুৰণি পেঞ্চন আঁচনি OPS অব্যাহত ৰখাৰ হকে কাম কৰিম। 23 নম্বৰ, ৰাজ্যখনৰ লগতে ডিব্ৰুগড় সংসদীয় সমষ্টিটোত সকলো পৰিস্থিতিতে বিভিন্ন ভাষা ভাষী আৰু ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ মাজত সমন্বয় সম্প্ৰীতি অটুট ৰাখিম। 24 নম্বৰ, তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে উন্নীত হোৱা উচিত। 25, তিনিচুকীয়া জিলাত এখন কৃষি মহাবিদ্যালয় স্থাপন হোৱা উচিত। ডিব্ৰুগড় সংসদীয় সমষ্টিটোৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ বিষয়। লগতে অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে আপোনালোকক আশ্বাস দিব বিচাৰো যে আমাৰ গোটেই ৰাজ্যখনৰ বাবে নিম্নলিখিত বিষয়বোৰৰ ৰূপায়ণৰ বাবেও আমাৰ দল সংকল্পবদ্ধ। 1, বিদ্যালয়ত মাতৃভাষাৰ মাধ্যম শ্ৰেষ্ঠ মাধ্যম। বিদ্যালয়ত তলা ওলোমোৱা নীতি প্ৰত্যাহাৰ। সকলো বিদ্যালয়ত 100% শিশু ভৰ্তিকৰণৰ আঁচনি গ্ৰহণ। আধাতে বিদ্যালয় এৰি যোৱা সমস্যাৰ আশু সমাধান। 100% নতুন শিক্ষানীতিৰ ব্যাপক পুনৰ্মূল্যায়ন। বিশ্ববিদ্যালয়ৰ শৈক্ষিক স্বতন্ত্ৰতা অটুট ৰখা। অযথা কামৰ সলনি প্ৰকৃত পাঠদানত মনোনিৱেশ কৰিবলৈ বিদ্যালয় আৰু কলেজ শিক্ষকক উদগনি যোগোৱা। সকলো চিকিৎসা মহাবিদ্যালয়ক সঁচা অৰ্থত কাৰ্যক্ষম কৰি তোলা। অসম লোকসেৱা আয়োগত স্থানীয় ভাষা বাধ্যতামূলক বিষয় হিচাপে প্ৰৱৰ্তন কৰা। খিলঞ্জীয়াৰ মাটি হস্তান্তৰৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰৱৰ্তন কৰা। ৰাজ্যৰ ভিতৰত হোৱা সকলো নিযুক্তিত স্থানীয় চাকৰি প্ৰাৰ্থীক প্ৰত্যাশীক অগ্ৰাধিকাৰ দিয়া। চাহ খেতিৰ মাটি আন উদ্দেশ্যত ব্যৱহাৰৰ সলনি চাহ উদ্যোগক শক্তিশালী কৰা। ক্ষুদ্ৰ চাহ খেতিয়কক উদগনি যোগোৱাৰ অৰ্থে কাৰ্যক্ষম আঁচনি প্ৰস্তুত কৰা। ভূমি চিলিং আইন কটকটীয়াকৈ প্ৰৱৰ্তন কৰা। ভূমি নীতিৰ সংস্কাৰ সাধন কৰা। দুখীয়া আৰু বিপদগ্ৰস্ত পৰিয়ালক সকাহ দিবলৈ মাটি বন্ধকী বণ্ড প্ৰৱৰ্তন কৰা। আমাৰ পথাৰ আৰু আমাৰ বজাৰ নীতিৰে ৰাজ্যৰ কৃষকৰ আয় বৃদ্ধিৰ লগতে কৃষিভিত্তিক উদ্যোগ আৰু কৃষি অৰ্থনীতি গঢ়ি তোলা। আশা আৰু অংগনবাদী কৰ্মীসকলৰ সমস্যা সমাধান কৰা। টেট উত্তীৰ্ণ শিক্ষক, ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ পথ উদ্ভাৱন কৰা। নদী বান্ধ ভাঙি পোহনীয়া জীৱ জন্তুৰ বিস্তৰ খেতিপথাৰৰ ঘৰ দুৱাৰ ধ্বংসৰ ক্ষতিপূৰণ দিবলৈ বান্ধ কৰ্তৃপক্ষক বাধ্য কৰোৱা।
1971 চনৰ 24 মাৰ্চৰ পূৰ্বতে অহা হিন্দু মুছলমান সকলো প্ৰব্ৰজনকাৰী সুৰক্ষাৰ বাবে দায়বদ্ধ হোৱা, অসমত স্থায়ীভাৱে বসবাস কৰা সকলো বাংলা, হিন্দী আৰু আন ভাষাভাষী লোকক অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বিকাশৰ অংশীদাৰ কৰি লোৱা, গোৰ্খা সমাজৰ সমস্যাৱলীৰ স্থায়ী সমাধানৰ ব্যৱস্থা লোৱা, শৈক্ষিক আৰু সংস্থাপনৰ ক্ষেত্ৰত গোৰ্খাসকলে পাই অহা প্ৰত্যাহ্বানসমূহ দূৰ কৰা, জনসাধাৰণে ৰাজহুৱা কৰ্তৃপক্ষৰ পৰা বিচৰা তথ্যৰ পৰা বঞ্চিত নহবলৈ তথ্য অধিকাৰ আইনৰ সংশোধন ঘটোৱা আৰু শক্তিশালী কৰা, বিধানসভা আৰু সংসদত দলীয় নিৰ্দেশনা মানিবলৈ আইন সংশোধন ঘটোৱাৰ ওপৰত জনমত গঠন কৰা, প্ৰধানমন্ত্ৰীৰ বাবে লোকপাল নিযুক্তিত গুৰুত্ব প্ৰদান কৰা আৰু সমাজ জীৱনৰ পৰা ভয়ভীত নোহোৱা কৰা। পৰম শ্ৰদ্ধাৰ ভোটা ৰাইজ, আপোনাৰ ভোটাধিকাৰৰ জৰিয়তে মোক শক্তিশালী কৰক। সকলো ধৰণৰ প্ৰলোভন নেওচি অসম জাতীয় পৰিষদৰ জাহাজৰ চিনত ভোট দিয়ক। আমি একেলগে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বাবে কাম কৰিম। মই সকলো নাগৰিককে সমমৰ্যাদাৰে গ্ৰহণ কৰিম। লুৰিণজ্যোতি গগৈ, তেখেতৰ আবেদনসহ এই ইস্তাহাৰ আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাজ্যলৈ আগবঢ়ালো। এইখিনিতে এটা কথা নিশ্চিতভাৱে মন কৰিব যে সমস্যাৰে ভাৰাক্ৰান্ত ডিব্ৰুগড় তিনিচুকীয়া জিলা, যিমানবোৰ সমস্যাৰ পাহাৰ আমি সন্মুখত ল'ব লগা হ'ল, আচলতে ইস্তাৰখন প্ৰস্তুত কৰোঁতে আমি আচলতে ইয়াত লিখিব পৰাকৈ একো আমি যুক্তি বিচাৰি পাবই নালাগিছিল, সমস্যা থাকিব নালাগিছিল। কাৰণ যোৱা 10 বছৰ আমি যি ধৰণৰ প্ৰতিশ্ৰুতিৰ বন্যা দেখি আছো, আমি ভাবি আছিলোঁ যে সমস্যাবোৰ চাগে সমাধান হৈ গ'ল, একোৱেই সমস্যা নাই। কিন্তু এইখন লিখাৰ পাছত, প্ৰস্তুত কৰাৰ পাছত, অংগীকাৰ লোৱাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে সমস্যাৰে আমি আজিও ভাৰাক্ৰান্ত। তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা উপেক্ষিত, ৰাজনৈতিকভাৱে উপেক্ষিত, অৰ্থনৈতিকভাৱে উপেক্ষিত। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ জনসাধাৰণক, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায় প্ৰদান কৰাৰ বাবে আমি অংগীকাৰবদ্ধ। অসমৰ সকলো জাতীয় সমস্যা সন্মুখত লৈ একে সময়তে এই দুখন জিলাৰ, এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ চিন্তা চেতনাক আমি অগ্ৰাধিকাৰ ভিত্তিত আমাৰ লগত আগুৱাই লৈ যাবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। আৰু তাকে আধাৰ হিচাপে লৈ আমাৰ এই ঘোষণা পত্ৰ, আমাৰ এই প্ৰতিশ্ৰুতি পত্ৰ, আমাৰ এই সংকল্প পত্ৰ, আমাৰ এই ইস্তাহাৰ আপোনালোকৰ জড়িত অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি আগবঢ়াই দিলোঁ। আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব বিচাৰিছোঁ। খুলি দিয়াব লাগিব, ইয়াৰ পৰা দি দিম, বহুত আছে কপিবিলাক। ভালে লৈছে চবে। Thank you. এইখিনি ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে। ফাইনেলি এই যে চেঞ্জ কৰিলে তাৰ কাৰণে ভাল হৈছে, কাৰণ এই পিছৰ কথাবোৰ একো নাছিল। ভাল হৈছে, কিন্তু মই পঢ়ি থাকোঁতে মই দেখা নাই, এতিয়া দেখিছোঁ মই পুস্তকখন ভাল হৈছে, মই পঢ়ি থাকোঁতে ফিল কৰিছোঁ। মই আপোনালোকৰ কিবা জানিবলগীয়া থাকিব নেকি? কিবা প্ৰশ্ন আছে?